স্বাগতম জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো লৈ আহিছো কিয়নো আজি এখন সংবাদমেল দিয়া হৈছিল মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ কোনে কোনে ঋণ মাফ পাব কি দৰে পাব সকলো কথা লৈ আহি আৰবিআই গাইডলাইন্স মতে চলা হেতেন সব ব্যৱস্থাটো যদি ভালকে চলা হেতেন সৰকাৰৰ ইন্টাৰফাৰেন্স কৰাৰ কোনো প্ৰয়োজন নাছিল আমি যেতিয়াই গাইডলাইন্স আৰু ৰুলছ বিলাকক ভাঙো তেতিয়াহে সমাজত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু যেতিয়াই সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব এটা ডেমোক্ৰেটিকলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ৰাইজ দৰ্দি গৰিবৰ স্বাৰ্থত কাম কৰা চৰকাৰে ইন্টাৰফেয়াৰ কৰিব লাগিব আৰু যেতিয়া যেতিয়া এই ব্যৱস্থা হ'ব তেতিয়া তেতিয়া চৰকাৰে ইন্টাৰফেয়াৰ কৰিব কথাটো জানি থাকে সরকার ওপর ব্যাংকে কেনেকে রিকভার করব হয় মইতো প্রক্রিয়াটো আপনাক বুঝালো এটা ব্যাংকে বুঝিব কোনে ভরিব আপনি যদি বেআইনিভাবে দুটাতকে বেশি মানুহক যদি আপনি লোন দিছে এটোতো সরকারক খুদি দিয়া নাই আর লোয়া মানুহজনটো লৈছে লোয়া মানুহজনী মানে যিজনী দুখিয়া মহিলা আছে তাইতো আরবিআই গাইডলাইন্স নাজানে নহয় জানে জানো আর তাক যদি কলে হয় যে দুজনতকে বেশি দিব নোৱাৰে আপুনি দুজনত মানে দুজনৰ পৰা লৈ ৰাখিছে মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনি কাম কৰিব এটোতো লিখি দিয়া নাই তেখেতে লোৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনি কাম কৰাবৰ কাৰণে প্ৰস্তুত আছো যে আৰবিআইৰ এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যিসকলে লোন দিছে এই লোন বিলাককহে আমি good loan বুলি ধৰিম loan which has been genuinely lended আৰু যিবিলাক পইচা আৰবিআই নৰ্মছক বাইপাছ কৰি আৰবিআই নৰ্মছক বিবেচনা নকৰি আরবিআই নর্মসক মানি নলৈ লোনসবোৰ দিয়া হৈছিল that lending was out of greed and will be treated as bad loan আরবিআইৰ এটা নিৰ্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স আৰবিআই 2015 চনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 সনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুয়াল ফান্ড মাইক্ৰো ফাইনেন্স বৰোইংৰ কাৰণে ৰুৰাল হাউসহোল্ড ইনকাম যাৰ 1 লাখ টকাৰ কম হ'ব তাকে মাইক্ৰো ফাইনেন্স দিব লাগে বা দিব পাৰে টোটাল কিমান টকা দিব পাৰে আৰবিআই কৈছে যে প্ৰথম যদি দিব লাগে 60,000 টকা লৈ দিব পাৰে আৰু সাবসিকুৱেন্ট সাইকেলত এটো 1 লাখ কৰিব পাৰে তার অৰ্থটো হল total indebtedness of the borrower does not exceed 1 lakh at any given point of time তাত যদি কোনবাই এডুকেশন পারপাজৰ কাৰণে আৰু মেডিকেল এক্সপেন্সৰ কাৰণে পইচা লৈছে এটো তাত ধৰা নহব আৰু ইয়াত লেখা আছে কোনো লোনৰ পিৰিয়ড 24 মাহৰ কম হ'ব নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইন্টারেস্ট রেট লব পারে ইন্টারেস্ট রেট
লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্চিয়েল বেংক তাৰ এভাৰেজ বেছ ৰেট যিটো আছে তাৰ 2.75 টাইমছ ইণ্টাৰেষ্ট চাৰ্জ কৰিব পাৰে, কিন্তু তাতকৈ বেছি চাৰ্জ কৰিব নোৱাৰে। এভাৰেজ বেছ ৰেটটো চেঞ্জ হৈ থাকে। ইণ্টাৰেষ্ট ৰেট, সুদ আৰু মূল, প্ৰিন্সিপাল এণ্ড ইণ্টাৰেষ্ট। প্ৰিন্সিপালৰ পিছত যিটো কম্পনেণ্ট থাকিব, ইণ্টাৰেষ্ট থাকিব, প্ৰচেছিং চাৰ্জ থাকিব, ইঞ্চুৰেঞ্চ প্ৰিমিয়াম থাকিব, তাৰ বাহিৰে বেলেগ কোনো চাৰ্জ মাইক্ৰ' ফাইনেন্স কাষ্টমাৰৰ পৰা কোনো ইনষ্টিটিউট বা কোনো বেংকে হওক, মাইক্ৰ' ফাইনেন্সে হওক ল'ব নোৱাৰে। কোনো লোন 31 ডিচেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে, সেই লোনটো এই কমিটিৰ কনচিডাৰেশ্যনত নাহিব। লগতে যিটো ফেমিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBI ক্ৰাইটেৰিয়াত নপৰে, ইনকাম যদি 1 লাখতকৈ বেছি আছে, এই ফেমিলিবোৰ কনচিডাৰ কৰা নহ'ব। যিটো ফেমিলি ইনকাম টেক্স পে'মেণ্ট কৰি আছে, ফেমিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পে'মেণ্ট কৰি আছে, তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব। যিটো ফেমিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে, তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব। আৰু লগতে আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰেক্টিছ আছে, 4 চকীয়া বাহন যদি থাকে, তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব। বেচিকলি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৰিছে, এই স্কিমটো হ'ল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে। কোনোবাই 5,000 টকা লৈছিলে, কোনোবাই 10,000 টকা লৈছিলে, কোনোবাই 12,000 টকা লৈছিলে, পইচাটো ঘূৰাই দিব নোৱাৰে, ঋণ হৈ গৈ আছে। এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানেৰে জীয়াই থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কমিটি বনাই দিছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে আগবাঢ়ি আছোঁ। আৰু লগতে এটা কেপিঙৰ কথাও আমাৰ মাজত আলোচনা চলি আছে যে কেপিংটো কি হ'ব পাৰে।